নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ একেফায়াৰ ফিটনেছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু সকলোৱে গম পাইছে যে আজি আমাৰ হৈ যোৱা ABUB এক্সাম বা চিভিল ডিফেন্সৰ আমাৰ আজি নেক্সট ভাইভা টেষ্টৰ কাৰণে আজি আমাৰ কাট অফ লিষ্ট মুকলি কৰা হৈছে বা এডমিট কাৰ্ড মুকলি কৰি দিছে। তেতিয়াহ'লে আজি বহুত বন্ধু বান্ধৱীসকলে কমেণ্ট কৰি আছে যে পাৰ্চেণ্টেজটো আমি কেনেকৈ ওলাম। যেনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ গৈছে আপোনাৰ ইয়াতে দেখিবলৈ পাইছে বজালী, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি এনেকৈ 117, 118 এনেকৈ গৈছে। 116, 117, কাৰোবাত 119, 120 গৈছে। তেতিয়া এই কাট অফ কাৰোবাৰ আহিছে, কোনোবা বান্ধৱীৰ অহা নাই। যিহেতু অহা নাই, এইটো কেনেকৈ গম পাব অহা নাই বা কাৰোবাৰ আহিছে, এইটো আমি কেনেকৈ পাৰ্চেণ্টেজটো ওলাম আপোনালোকক দেখাই দিছোঁ। যদি আপোনাৰ ফিজিকেলৰ আমি যিহেতু গম পাইছিলোঁ, ফিজিকেলৰ যেতিয়া কাট অফ দিছিল তেতিয়া পাৰ্চেণ্টেজ ৱাইজ কাট অফটো দিছিল। যদি আপুনি পাৰ্চেণ্টেজত প্ৰথমতে আপুনি 88 পাইছিলে পাৰ্চেণ্টেজ, 88 যদি আপুনি পাৰ্চেণ্টেজ পাইছিলে, ইয়াৰ লগত যদি আপোনাৰ আনুমানিক ৰিটেনৰ মাৰ্কটো মই এড কৰি দিওঁ। ৰিটেনৰ মাৰ্কটো যদি ধৰক মই এড কৰি দিলোঁ 30, আনুমানিক মই 30 যোগ কৰি দিলোঁ। ইয়াত 30 যোগ কৰি দিলে কিমান হ'ব? ইয়াত দেখিবলৈ পাইছে 118 হৈ গ'ল। মানে আপোনাৰ PST যিটো আছে, PST মাৰ্কৰ লগত PST পাৰ্চেণ্টেজৰ লগত আপোনাৰ ৰিটেনৰ মাৰ্কটো প্লাছ কৰি দিয়া হৈছে। তেতিয়া এইটো আমাৰ পাৰ্চেণ্টেজ ওলাই যাব। আপুনি যিকোনো হেৰিৰ ক্ষেত্ৰত আপোনাৰ যদি 87 আছিল পাৰ্চেণ্টেজ PSTৰ, এতিয়া আপুনি ৰিটেনত কিমান পাইছিলে? ৰিটেনত যদি আপুনি এতিয়া 28 পাইছে, 28টো আপুনি প্লাছ কৰি দিয়ক 87ৰ লগত। দেখিবলৈ পাইছে 115, যেনেকৈ নগাঁও ডিষ্ট্ৰিক্টত 115 গৈছে পাৰ্চেণ্টেজ। তেতিয়া সেই ক্ষেত্ৰত আপুনি এনেকৈ ওলাব পাৰে আপুনি আপোনাৰ নিজৰ যিটো PST আৰু ৰিটেন এক্সামৰ মাৰ্কটো। তেতিয়া যিহেতু এইবাৰ এক্সাম বহুতৰে ভাল হোৱা নাই, চ' কাট অফটো অলপ কম গৈছে। তেতিয়া নেক্সট আপোনালোকৰ ভাইভা টেষ্টৰ কাৰণে কি প্ৰিপেয়াৰ কৰিব লাগিব সেইটো কাৰণে ভিডিঅ' দিয়া আছে, আপোনালোকে মোৰ চেনেলত গৈ চাই ল'ব। আৰু যদি ইয়াৰ বিষয়ে আৰু কিবা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক, মই ইয়াৰ বিষয়ে ভিডিঅ' বনাই আপোনালোকক জনাম।